Attention deficit hyperactivity এটি শিশুৰ ক্ষেত্ৰত সৰুতেই পৰিলক্ষিত হয়। কি ধৰণৰ লক্ষণ পৰিলক্ষিত হয় এই ক্ষেত্ৰত? প্ৰথমে দেখা পোৱা যায় শিশুটি অত্যাধিক ৰেষ্টলেছ হয়, এটা জায়গাত বহি নাথাকে, attention diversion হয়, মানে এটা সময়তে বিভিন্ন ধৰণৰ বস্তুত তেওঁ attention দিব আৰু খুব কম সময়ৰ বাবে দিয়ে, mood swing হয়, লগতে লাৰ্নিং ডিসেবিলিটিও দেখা পোৱা যায় যেহেতু তেওঁলোকে কোনো এটা কামতে attention দি সেই কামটো কৰিব নোৱাৰে। ইয়াৰ উপৰি attention deficit hyperactivity থকা শিশুটিয়ে কেতিয়াবা নিশা দেৰিলৈ নুশুৱা দেখা পোৱা যায়, impulsiveness দেখা পোৱা যায়, anger দেখা পোৱা যায়, লগতে অন্য শিশুক ডিস্টার্ব কৰা ক্লাছত বা বহি নথকা এইবোৰ হৈছে তেওঁলোকৰ মূল লক্ষণ। এনেকুৱা ধৰণৰ লক্ষণবোৰ দেখাৰ লগে লগে আমি সাইকোলজিষ্টৰ ওচৰত শিশুটিক লৈ আনিব লাগে, কাৰণ ডায়াগনস্টিক টেষ্টৰ যোগেদিহে তেওঁৰ Actually, attention deficit hyperactivity আছে নে নাই সেইটো প্ৰমাণ কৰিব পৰা যায়।